এই শুনি এই ফেলে আসুন তই কি তই ইনকে খাব চানে তই আধি আহি পৰীক্ষা দিলি কিবা এভিয়ান নে কি সেই পৰীক্ষা দিলি তই তোৰ মাছ নলি তই হা তই বুঢ়া দাঁতৰ কথা চিন্তা কৰিছা নাই তই হা চাকৰি অকল চাকৰি দিয়ে তই খাবি নেকি তই তাই তই আহি মই যি কলো আহি তাত কিবা এখন যদি তই লগা কথা কলো তই লগলি নে তই হে তই লগলি নে তই হে মই এইবিলাক পচন্দ নহ'ব লাগিলা বুজিছানে মানুহ আচলতে চিন্তা কৰিব লাগে অকণমান তই মই এই দেহাদি মই কিনকে তই খুৱাম কৈছো বাৰু তই এতিয়া কিবা এটা কৰি নৰ কি হ'ব আৰু হাতৰ হেৰি নাই কামৰ অকণমান হেৰি নাই অকল চাকৰি মাথা মাৰি দিবি তাতো কৰা ফেইল এনেকে চলি যাব নহয় হে মই কিন্তু মই এই হিচাপে তোক খবৰ নিদিম দেই ঐ ডাঙৰ চলি ক'ত গ'লে ঐ ডাঙৰ চলি খাইছো তই এই মই যে তোক ক'লো এই খানা যে খুটাটো লগোৱা কথা কৈছিলো তই গুৰুত্ব দিলি নে গুৰুত্ব দিলে তই কি হ'ব এনেকে হে মানুহ আচলতে চিন্তা কৰিব লাগে তই কেইটা পৰীক্ষা দিলি তই এটা পৰীক্ষাটো পাছ কৰিব পাৰিলি না তই কত মই কি ধান বেচিলো হে ধান বেচা পইচা শেষ কৰিলো মই আপোনাৰ কি এই তামোল বেচা পইচা শেষ কৰিলি তই পুখুৰী মাছকেইটা পইচা শেষ কৰিলি এতিয়া মই চলিম কি তই কৈছো তই চব পইচা তই সাজ কাম কৰিব লাগি তই কিবা যদি চাকৰি নহয় তই খাবি কেনেকে হয় তই তই বেয়া খানা খুটাটো লগাব পাৰ তই মোৰ মাথাটো নষ্ট কৰিলেই তই বুজিছা মোৰ মাথা চেচ কৰিলি তই চাবা মোৰ মই এহেজাৰটো আৰু ক'ব নোৱাৰিম মই দেহা মোৰ সময়ত ডেকা হৈ আহিছে নেকি বুঢ়াই হৈ আহিছো মই অলপ চিন্তা কৰিব লাগে কথাবিলাক অ' দাদু বাপা আছো বঢ়িয়া বাপা আচ্ছা বাপা ক'ৰ পৰানো আহিলি অলপ চিনিব লাগছিল ঘৰনো ক'ত দাদু এতিয়া মোৰ ঘৰ সেইফালে যদি যাই পাইছে হৰহৰীয়া এতিয়া দাদু এই দৰকাৰটো ডাঙৰে আছিল ইতিমধ্যে মই আমাৰ অঞ্চলৰ কেইবা জেগাতো কেইবা ঘৰ তাতো মানে গেলো কেইবা এটা বৈধতাত মই অলপ চাৱা চিতা কৰিলো সমস্যাটো এতিয়া কোনো ফালৰ পৰা দেখোন একো মানে হেৰি নাহে ভাল ৰিজাল্ট এটা নাহে আচ্ছা এতিয়া চিন্তাতে পৰছো কেনেকে কি কৰা যায় তাৰপিছত গম পালো মানে দাদু তাত আহিলি কাম হ'ব সেনেকে এতিয়া আশা কৰি পেলাই আহিছো দেচোন বাৰু কওঁ মই কিমান পাৰো আগুৱাবৰ কাৰণে চেষ্টা কৰো বাৰু কথাটো ব্যক্ত কৰ কি কথা কি বাৰ্তা এতিয়া দাদু কথাটো মানে এনেকুৱা হৈছে এই কিবা অফিচৰ পৰা মানুহ কেইটামান আহি এই আমাৰ আগৰ যিটো মানে লাইনৰ মিটাৰ আছিল মিটাৰ দেখোন সলাই ফেলাই কিবা সেইটো নতুন মিটাৰ দি আহিছে এই কিবা স্মাৰ্ট নে কিবা সেইটো লগাই থৈ গেল লগাই থৈ যোৱাৰ পিছত এতিয়া আমি আৰু সেইবিলাকতো বৰ বিশেষ হেৰি নাই লগাব কিমান দিন হোৱা বুলি ক'লি 3 মাহ মান হ'লা 3 মাহ আচ্ছা 3 মাহৰ পিছত এতিয়া ডাঙৰ মানুহকেইটা আহিল আচ্ছা এতিয়া খাই খবৰো নাই আগতে আমাৰ যিটো এই কিবা মিটাৰ আছিল আচ্ছা এই আমাৰ সেই আগৰ সেই মিটাৰ কাগজ পত্ৰ আহি আছিল এতিয়া আজি 3 মাহ ধৰি এতিয়া কাগজ পত্ৰ একোৱে নাই সেইটো আমি চিন্তাত পৰিছো বিলৰ কথা আছে পইচা পাতিৰ কথা আছে আৰু এই বিষয়ত লৈ বহুত চালো এতিয়া ক'তো একো মানে ধৰা নপৰে বুজি নাপাওঁ এতিয়া ক'ত কেনেকে কি কৰিলি কি হব গতিকে এতিয়া দাদুৰ তাত কিবা এই ঠিকনা অলপ চাওঁ বুলি আহিবা বাৰু এই চাবা লাগে যদি চাম বাৰু কথা নাই আচ্ছা এই মিটাৰটো ঘৰৰ কোনটো দিশত লগাইছা দিশ মানে এই পশ্চিম আৰু উত্তৰৰ এই কোণাৰ সেইখিনিতে লগাইছো আচ্ছা 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 মই এটা কথা কওঁ বাৰু এই মিটাৰটোৰ এই লাইটটো জ্বলে নে নজ্বলে জ্বলি থাকে নে নাথাকে লাইট জ্বলি থাকে না জ্বলি থাকে বাৰু মই বাৰু চেষ্টা কৰি চাম বাৰু দেই এতিয়া বহুত মই পাৰো বুলি নকওঁ বুজিছা নাই তাতো ঈশ্বৰৰ ওপৰত ভৰসা কৰো দেই আচ্ছা এই ৰ'বচোন ৰ'ব হ'ব আৰু আপুনি ধুনীয়াকে বাৰু আৰম্ভ কৰক
কথা হ'ল ৰ'বা বৰ ডাঙৰ লেঠা লেঠা বৰ ডাঙৰ লেঠা বুজিছা নাই কিবা প্ৰতিকাৰ সমস্যাটো ডাঙৰ বুলি কৈছে এতিয়া ইয়াৰ কিবা প্ৰতিকাৰ বিধান আছে নে আছে এইটো ঈশ্বৰৰ আহি লাগব বুজিছা নাই এই লেঠাটো কি অলপ ক'ব নোৱাৰি নে এই কিডাল হ'ব বাবা কথা সাংঘাতিক এই ডাঙৰ বেপাৰী হাত লাগছে বাৰু দাদু এতিয়া দেচোন মোক কিনো বিধান দিয়া কি ক'ব লাগব আচ্ছা আচ্ছা বিধাননো কি হয় বাবা এতিয়া কথা হ'ল বাপাই এটা কাম কৰিব লাগব কেনেকুৱা কাম কেনেকুৱা কাম মানে এই কয়লা পৰা দুইযোৰ মাটি দালি কিমান মান পৰিমাণ মাটি দালি ধৰা সাজটোৰ কাৰণে যিখিনি লাগে সেইখিনি লাগিব আছো সেইখিনি বস্তু এটা হেৰি কৰিব লাগিব এই ডাঙৰ নেতা তাত থকা পেট লগা নেতা এটা মাতি আনি তেওঁক দান কৰিব লাগিব ৰচোন আকৌ আমি এই কিবা খোজনীয়া মগনীয়া খোজনীয়া নহয় সেইটো কাম নহব সেইটো কাম নহব ডাঙৰ পেট থকা নেতা এটা লাগিব দিব লাগিব আৰু কিবা দিব লাগিব নে আৰু অন্য একো হেৰি নাই আবেলি সেইখিনি কৰাৰ পিছত আকৌ মই চাম আকৌ কিয় বস্ত্ৰ দান কৰিব লাগিব নেকি বস্ত্ৰ দান মইতো এই মোৰ পঞ্জিকাই কি কয় তাৰমানে সেইটো মই হেৰি কৰিম তাৰপিছত বুজিছা নে আচ্ছা এটা মই এটা কাম কৰো বাপা কথা হ'ল মই অলপ পানী চাই দিওঁ বাপা সেই পানীখিনি বাপা কি কৰিবি জানানে এই স্মাৰ্ট মিটাৰটোত লাহেকৈ ঢালি দিবি যাতে ভৰিয়ে চৰিয়ে তাতে নপৰে সেইটো চিন্তা অলপ কৰিব লাগিব আৰু ৰচোন দাদু এতিয়া বাৰু স্মাৰ্ট মিটাৰটোত পানীটো ঢালি দিব লাগিব সেইটো বাৰু দিলো দিয়াৰ পিছত আৰু কিবা কিবি থাকিল নেকি অলপ চই চিঙি পেলাই গোটেইখিনি কৰিলি যাতে আমাৰ সোনকালে বিলখন আহে বিলৰ কাৰণে চিন্তা কৰিব নালাগে এই অতি সোনকালে বিল আহিব মই মানে কি কৰি জানা নাই যিখিনি কাম মই এতিয়া বাপাক কৰিব দিছো সেইখিনি কাম বাপাই তাৰমানে ধুনীয়াকৈ কৰিব লাগিব বাকীখিনি কাম মই ঘৰত যি কৰিব লাগিব কৰিম ফৰফৰে বিল আহি আছে ফৰফৰে বিল আহি আছে একো চিন্তা কৰিব নালাগে এই ৰচোন দাদু এইটা দাদুৱে যি কৰিলি ঘৰতে কিবা অলপ কৰিম বুলি সেইখিনি কেনেকে কি কৰিবি এতিয়া এইবা সেইবিলাক তুমি একো চিন্তা কৰিব নালাগে মুঠতে মই এটা কথা কলো ঘৰৰ যিটো মুৰব্বী মানুহ তেওঁৰ নামটো মোক দি থৈ গেলি হ'ল আমাৰ মুৰব্বীৰ নামটো দি থৈ যাব আপোনাক কৈ থৈ গেলি হ'ব তাৰমানে বাকীখিনি য'ত যি কৰিব লাগে এই মই কৰি থাকিম তাৰমানে বাবাৰ চিন্তাই নকৰে টেনচনে নলবি বুলি কৈছো মই নাই এটা কথাই ভাল লাগছে দাদুৱে গোটেইখিনি চাইছা মই বেছি নকওঁ কি কয় আপোনাৰ এইটো এই অহংকাৰ কৰা নহওক বহুত কাম কৈছো নাই মই এনে শুনছো কথাটো দাদুৰ কথাটো সেইকাৰণে আহিছো বহুত কাম কৈছো কাম কৰি দিয়া বোলে মই অহংকাৰ নকৰো দেই কিন্তু বুজিছা নে অহংকাৰ নকৰো নাই নাই এইটো ঈশ্বৰৰ কথা সেইটোৱে কথা তুই পিছে আমি পিছে বিল পাম একেবাৰে একদম টেনচন নলৰিব পাই একদম টেনচন নলৰিব বাকী একো ক'ব নালাগে বাবা একো ক'ব নালাগে আপোনাৰ গাড়ী মুৰব্বীজনৰ নামটো দি থৈ হ'ল বাকী য'ত যি ক'ব লাগে মই কৰি আছো বাবা মই কৰি আছো চিন্তা ল'ব নালাগে আৰু মুঠতে এটা সৰু এটা খৰচ এটা বহন কৰিব লাগিব মই আজি নকওঁ আৰু এইটো কথা খৰচ পিছত বাবা আহিলে বাৰু এইটো হেৰি কৰিম বাৰু এতিয়া দাদুৱে কথাটো কবি হ'ব মই এতিয়া আজি নকওঁ আৰু পিছত কম বাৰু বাবা এতিয়া দাদু যি বিচাৰে আমি দিম চিন্তা কৰো বাবা চিন্তা নকৰিলো ফৰ কাঢ়ি আছে ফৰ কাঢ়ি আছে বুলি কৈছো মই